আটাইলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাই উচ্চজিৎ দশগিৰিৰে ৰচিত এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাৰ শিৰোনাম ভোগালীত জাতীয়তাবাদ। মাহ বাগৰে বছৰ আহে আৰু প্ৰতিটো মাঘতে যদি আপোনাৰ পো আৰু নাতিয়ে বাছি লয় কেৱল পিজ্জা আৰু লুচি, তিল পিঠা, ভোকা পিঠা, চুঙা পিঠা দেখিলেই যদি মুখ কচাই কয় আমিবোৰে এইবোৰ নেখাওঁ পাই। আপুনি হ'লেই যেনিবা জাতীয়তাবাদী, আপুনি হ'লেই যেনিবা জাতীয়তাবাদী, তাত অসমৰ একো লাভ নাই। মনত ৰাখিব, 5 ষ্টাৰৰ কৰ্পৰেট হোটেলত তামিল এজনেও সপ্তাহত এবাৰ হ'লেও বিচাৰে ইডলি, আপম আৰু ধোচা। ইংলিছ মিডিয়ামত পঢ়িলেই যেনিবা আপোনাৰ পো আৰু নাতি, যদিহে ঘৰতো নকয় এষাৰো অসমীয়া, কাৰ্বি বড়ো ইত্যাদি, আপুনি হ'লেই যেনিবা দুৰ্ঘৰ বিপ্লৱী। আপুনি হ'লেই যেনিবা দুৰ্ঘৰ বিপ্লৱী, তথাপি ভাষা গ'ল বুলি চিঞৰি একো লাভ নাই। আপোনাৰ মাতৃভাষা ক'বলৈ নাহে থাইলেণ্ড, ভিয়েটনামৰ পৰা কোনো আলহী। হ'লেই যেনিবা আপুনি মাইকেল জেকছনৰ ভক্ত, হ'লেই যেনিবা আপুনি মাইকেল জেকছনৰ ভক্ত, আপুনি যদি সময় নেপালে শুনাবলৈ আপোনাৰ পো আৰু নাতিক বৰগীত, বনগীত, জিকিৰ নাইবা জাৰি, সিহঁতৰ বাবে যদি জ্যোতি, বিষ্ণু, ভূপেন কেৱল দেৱালত আঁৰি থোৱা একোখন ছবি, তাৰপিছত অসমৰ সুৰ গ'ল, অসমৰ গীত গ'ল বুলি চিঞৰি একো লাভ নাই। তথাপি অসমৰ গীত গ'ল, অসমৰ সুৰবোৰ চিঞৰি একো লাভ নাই। নিজৰ ঘৰতেই আপুনি প্ৰতিদিনে অসমীয়াক দি আছে কবৰ, আৰু সময় পালেই চুবুৰীয়াৰ ঘৰলৈ গৈ লয় জাতিৰ খবৰ। আপুনি দিবা স্বপ্ন দেখে মাটিয়ে বচাব জাতি, আপুনি দিবা স্বপ্ন দেখে মাটিয়ে বচাব জাতি। আপুনি আজিও নাজানে মাটিৰ একো জাতি নাই। জাতিৰ আচলতে একো ধৰ্মও নাই। জাতি থাকে ভাষাত, জাতি থাকে খাদ্যত, জাতি থাকে থলুৱা সুৰত। বঙালীৰ সন্তানে সৰিয়হ দিয়া মাছৰ জোল নেৰে, লাগিলে থাকক সিহঁত নিউয়ৰ্কত। সেয়েহে কওঁ প্ৰতিজন অসমীয়া, এই ভোগালীতে নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰক নতুন জাতীয়তাবাদ। এই ভোগালীতে নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰক নতুন জাতীয়তাবাদ। ভোগালীত গাবলৈ এৰক ৰঙালীৰ ৰাগ, কঙালীত খবৰ লওক কৃষক জনতাৰ। পিছফালৰ মাটিডৰা যদিহে আছে চনপৰি, আধিয়া হ'লেও সিঁচক এমুঠি আশাৰ কঠীয়া। কুকিং ক্লাছলৈ গৈ শিকক দুই এপদ পিঠা পনা। জি পো আৰু নাতিক কওক সিহঁতৰো আছে ভাষা সুকীয়া। বিশ্বৰ কোনো প্ৰান্ততে কোৱাত নাই লাজ, হৃদয়ৰ প্ৰতিটো সুৰেই সুদিসুৰীয়া। তাত নথকাই ভাল ব্যৱসায়িক হিচাপ নিকাচ, তাত নথকাই ভাল ব্যৱসায়িক হিচাপ নিকাচ।